হেল্ল' ভিউৱাৰ্ছ, আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম অনুৰণী 4.1ৰ 2 নম্বৰ প্ৰশ্ন। যিহেতু যোৱা ভিডিঅ'ত মই 2 নম্বৰৰ 1 নম্বৰৰ 2 নম্বৰ প্ৰশ্ন সমাধান কৰিছিলোঁ, আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে 2 নম্বৰৰ 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। কি কৰিব দিছে, তলৰ পৰিস্থিতিকেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা। আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰিব লাগে। চাওঁ প্ৰশ্নটো কি দিয়া আছে। দিয়া আছে, ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360। ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে। ৰামৰ কি কৰিব লাগে, বৰ্তমান বয়স উলিয়াব লাগে। আৰু 4 নম্বৰত দিয়া আছে কি, এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লেহেঁতেন, তেন্তে একে সমান দূৰত্ব আগৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। মই প্ৰশ্ন দুটা সমাধান কৰিবলৈ যত্ন কৰি আছোঁ। বৰ্তমান বয়স আমি কিমান ধৰিব লাগিব, যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, তাৰমানে তেওঁৰ বয়স যদি আমি x বছৰ ধৰি লওঁ, কিমান হ'ব, মাকৰ বয়স x প্লাছ 26 বছৰ। আমাৰ প্ৰশ্নমতে কি কৈছে, একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে আমাক কৈছে কি, যে 3 বছৰ পিছত কিমান বছৰ হ'ব, তাৰমানে ৰামৰ বয়স 3 বছৰ পিছত, ৰামৰ বৰ্তমান বয়স x বছৰ, 3 বছৰ পিছত x প্লাছ 3, হয়নে, x প্লাছ 3 ইনটু গুণফল কৈছে, সেই বছৰকেইটা গুণফল মানে পূৰণ। x প্লাছ 26 হ'ল বৰ্তমান বয়স ৰামৰ মাকৰ, আৰু 3 বছৰ পিছত, তাৰমানে 3 বছৰ 3 যোগ দিব লাগিব। 3 বছৰ পিছত কিমান হ'ব, 360। এইখিনি আমাৰ প্ৰশ্নমতে কৈছে। এতিয়া আমি x প্লাছ 3, ইয়াত আমি x প্লাছ 26 আৰু 3 কিমান হ'ব, 29 ইকুৱেল 360। এই এক্সেৰে গোটেইখিনি পূৰণ কৰিব লাগিব, 3ৰেও গোটেইখিনি পূৰণ কৰিব লাগিব। x প্লাছ 29 প্লাছ 3ৰে x প্লাছ 29 ইকুৱেল 360। এতিয়া কৰিছোঁ। x ইনটু x স্কোৱাৰ প্লাছ 29x প্লাছ 3 ইনটু x 3x 3 ইনটু 29 প্লাছ 3 ইনটু 29 হ'লে কিমান হ'ব, 87 ইকুৱেল কিমান আছে, ইকুৱেল আছে কিমান, 360। এইখিনিৰ পৰা আমি যোগ বিয়োগ কৰিলে কিমান হ'ব, x স্কুৱাৰ থাকি যাব, প্লাছ 29x প্লাছ 3x কিমান হ'ব, 32x প্লাছ 87 আৰু প্লাছ 360 আছে, এইটো একেবাৰে সোঁফালে আনি লৈছোঁ, মাইনাছ 360, সোঁফালে কি থাকিব, 0 থাকিব। এতিয়া আমি ইয়াৰ পৰা কি পাম, x স্কোৱাৰ প্লাছ 32x প্লাছ এইখিনি 360 মাইনাছ কি হ'ব, তেনেহ'লে মাইনাছ হ'ব, মাইনাছ কি হ'ব, 2 কিমান হ'ব, এইখিনিৰ পৰা এইখিনি গ'লে কিমান হ'ব, 87 প্লাছ আছে, 87 প্লাছ আৰু মাইনাছ আছে 360। অবভিয়াছলি ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ হ'ব, কিমান বাকী থাকিব, 273 ইকুৱেল 0। তোমালোকে যোগ বিয়োগটো কৰি চাবা। এইখিনি আমাৰ নিৰ্ণয়ে দ্বিঘাত সমীকৰণটো হ'ব কি, নিৰ্ণয়ে
নির্ণয় দ্বিঘাত সমীকৰণৰ আৰ্হিটো হ'ব কি এইখিনি সো এইখিনি আমাৰ এনসাৰ সো মই 4 নম্বৰ প্ৰশ্নটো লিখিলো এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লেহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে সো প্ৰশ্নটো সমাধান কৰি আছো সমাধান আমি প্ৰথমে ধৰি লম লেট কি ধৰি লম যে ৰেলগাড়ীখনৰ দ্ৰুতি ৰেলগাড়ীখনৰ দ্ৰুতি কিমান ধৰিম x কিলোমিটাৰ পাৰ আৱাৰ প্ৰতি ঘণ্টাত x কিলোমিটাৰ যোৱা বুলি আমি ধৰি ললো আৰু এতেকে মুঠ দূৰত্ব আমি কিমান দিয়া আছে 480 কিলোমিটাৰ ওকে এতেকে প্ৰয়োজন হোৱা সময় কিমান সময় লাগিব প্ৰয়োজন হোৱা সময় আমাৰ কিমান লাগিব 480/x so according to question তাৰমানে প্ৰশ্ন মতে কি কৈছে যে 480/x minus 8 কি কৈছে যে এখন ৰেলগাড়ী 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত এখন ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লেহেঁতেন তাৰমানে আমাৰ দ্ৰুতি কিমান ধৰিছো x আৰু কম তাৰমানে মাইনাস 8 কিলোমিটাৰ কম হ'লেহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে প্ৰয়োজন হোৱা সময় আমাৰ 480/x আমি ধৰি লৈছো আৰু প্ৰশ্নমতে আমাক এইখিনি দিয়া আছে সো ইকুৱেল টু কিমান হ'ব 480 খিনি আমাৰ প্ৰয়োজন হোৱা সময় ডিভাইডেড বাই x প্লাস 3 ঘণ্টা বেছি ল'লেহেঁতেন প্লাস 3 ওকে সো ইয়াৰ পৰা আমি কি কৰিম 480/x minus 8 গোটেইখিনি আমি পাওঁফালে লৈ আহিম minus 480 প্লাস আছে x to minus প্লাস আছে minus equal 0 এইখিনি কি হ'ব আমি লসাগু ল'ব লাগিব মানে লসাগু কিমান হ'ব x minus 8 into x কিমান হ'ব 480 into x minus 480 into x minus 8 to minus 8 আৰু কিমান আছে minus 3 into x minus 8 into x এইখিনি হ'ব আমাৰ ওকে ইয়াৰ minus 3 into x কিমান হ'ব 3 into x into x so 3x square কিমান হ'ব minus প্লাস 3 8 গুণে 24 into x equal কিমান হ'ব এইখিনি গোটেইখিনি আমাৰ 0 হৈ যাব ওকে 0 হৈ যাব ইয়াৰ পৰা আমি কিমানখিনি থাকিব ইয়াত আছে 480x minus 480x কেনসেল আৰু ইয়াত থাকিল কিমান minus 3x square plus 24x আৰু থাকিল কিমান প্লাস 3840 ইকুৱেল 0 ইয়াৰ পৰা আমি 3 ৰে যদি ডিভাইড কৰি দিও কিমান পাম মাইনাস x স্কয়ার
প্লাছ 24 চৰি ইয়াত আমি -3ৰে ডিভাইড কৰি দিম প্লাছ হৈ যাব 24 কিমান যাব 24ত 3 8 গুণে 24 8 হ'ব 8x মাইনাছ টু মাইনাছ হ'ব -3ৰে ডিভাইড কৰিলে মাইনাছ হ'ব ইয়াতো মাইনাছ হ'ব -1280 ইকুৱেল 0 ইয়াত লিখি দি আছোঁ যিহেতু 3ৰে হৰণ কৰি ওকে 3ৰে হৰণ কৰি সো এতেকে আমি কি লিখিব পাৰি নিৰ্ণয় দ্বিঘাত সমীকৰণৰ আৰ্হিটো হ'ল কি x স্কোয়ার মাইনাস 8x মাইনাস 1280 ইকুৱেল 0 এইখিনি আমাৰ এনসাৰ সো আজিৰ ভিডিঅ'ত এইখিনিতে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা